Hello my dear friends, আপোনালোকক পুনৰ আন্তৰিক স্বাগতম জনাইছো আন এটি নতুন ভিডিও লৈ আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় ইউটিউব চেনেল নুৰুল আলম নাজু আজি আমি এই ভিডিওটিত কেইটামান সাধাৰণ জ্ঞান সম্পৰ্কে প্ৰশ্নোত্তৰ আলোচনা কৰিব লৈছো আৰু ইয়াত দিয়া আছে যিবিলাক এই প্ৰশ্নসমূহ প্ৰায় যিবিলাক কম্পিটিটিভ এক্সামত দিয়া থাকে সেই ধৰণৰ প্ৰশ্ন ইয়াত আমি সাঙুৰি লৈছো যিসকল বন্ধু-বান্ধৱী ডাইৰেক্টৰ অফ হেলথ সাৰ্ভিস এক্সামিনেশন নতুবা এপিডিসিএল এক্সামিনেশন আসাম টেট বা অন্যান্য কম্পিটিটিভ এক্সামৰ বাবে প্ৰস্তুতি চলাই আছে আপোনালোকৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা হৈছে এই ভিডিওটি আপোনালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ ভিডিওটি চাব নিশ্চয়কৈ ইয়াৰ পৰা যথেষ্ট উপকৃত হ'ব মৰমৰ বন্ধু-বান্ধৱীসকল এটি বিশেষ অনুৰোধ আপোনালোকসকললৈ যদি আপোনালোকে প্ৰথমবাৰৰ বাবে মোৰ চেনেলটি চাই আছে মোৰ চেনেলৰ বিষয়বস্তু আৰু ইয়াৰ উপস্থাপন আপুনি ভাল পাইছে চেনেলটি সাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল আৰু ভিডিওসমূহ লাইক কমেন্ট আৰু শেয়াৰ কৰিব আহকচোন বাৰু আজিৰ ভিডিওৰ বিষয়বস্তু সম্পৰ্কে জানিলা প্ৰথম প্ৰশ্নই দিয়া আছে ইন ইন্ডিয়া the black revolution is associated with the self dependence in the production কলা বিপ্লৱ কিহৰ উৎপাদনৰ লগত জড়িত মানে ভাৰতৰ ক্ষেত্ৰত ব্ল্যাক ৰিভলিউশন আসলে কিহৰ লগত জড়িত যেটিয়ে ভাৰতক সেই বস্তুটোৰ উৎপাদনৰ ক্ষেত্ৰত স্বাৱলম্বিতাৰ দিশত আগুৱাই লৈ যোৱাৰ বাবে প্ৰস্তুতি চলাইছে বিকল্প দিয়া আছে কোল কয়লা ক্ৰুড অইল খাৰুৱা তেল tea and coffee চাহ আৰু কফি বা এগ এই চাৰিটা বিকল্প দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰ হৈছে ক্ৰুড অইল খাৰুৱা তেলৰ উৎপাদনৰ দিশত ভাৰতক স্বাৱলম্বিতাৰ দিশত আগুৱাই লৈ যোৱাৰ বাবে ব্ল্যাক ৰিভলিউশন আৰম্ভ কৰা হৈছে যিদৰে গ্ৰীণ ৰিভলিউশনে খাদ্য শস্য উৎপাদনৰ ক্ষেত্ৰত একেদৰে ব্ল্যাক ৰিভলিউশন কি হয় ইটস ৰিলেটেড টু দ্য প্ৰডাকশন অফ ক্ৰুড অইল পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছো Who was the first woman to walk on the moon চন্দ্ৰপৃষ্ঠত খোজ দিয়া প্ৰথমগৰাকী মহিলাৰ নাম কি চাওক আপোনালোকে হয়তো বহুতেই জানে প্ৰথমগৰাকী পুৰুষৰ নাম হৈছে বা প্ৰথমগৰাকী ব্যক্তিৰ নাম হৈছে নীল আৰ্মষ্ট্ৰং কিন্তু ইয়াত প্ৰশ্ন উঠাইছে ফাৰ্ষ্ট ওমেন গতিকে এই প্ৰশ্নৰ উত্তৰ কি হ'ব ইয়াত চাওক বিকল্প দি আছে ভেলেন্টিনা টেৰেস্কোভা সেলি ৰাইড আনুছে আনসাৰী সুনিতা উইলিয়ামছ ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন এ ভেলেন্টিনা টেৰেস্কোভা এখেত ৰাছিয়াৰ হয় আৰু she was the first woman to be in space ইয়াত আৰু এটা প্ৰশ্ন আপোনাক দিব পাৰে হু ইজ দ্য ফাৰ্ষ্ট ফিমেল স্পেস টুৰিষ্ট প্ৰথম মহিলা মহাকাশচাৰী যিজনে টুৰিষ্ট হিচাপে গৈছে তেতিয়া হ'ব আনুছে আনসাৰী গতিকে আমাক প্ৰশ্ন আছিল ফাৰ্ষ্ট ওমেন টু ৱাক অন দ্য মুন চন্দ্ৰপৃষ্ঠত খোজ দিয়া প্ৰথমগৰাকী মহিলাৰ নাম তেতিয়া হ'ব ভেলেন্টিনা টেৰেস্কোভা পৰৱৰ্তী প্ৰশ্ন Which of the following is the most popular sports in the world? পৃথিৱীৰ সবাতোকৈ জনপ্ৰিয় ক্ৰীড়াবিদ বা খেলবিদৰ নাম কি ইয়াত বিকল্প দিছে লন টেনিছ ক্ৰিকেট ফুটবল বেডমিণ্টন শুদ্ধ উত্তৰ হ'ব ফুটবল পৃথিৱীৰ সবাতোকৈ জনপ্ৰিয় খেলবিদৰ নাম হৈছে ফুটবল আৰু এই ফুটবলক সকাৰ নামেৰেও জনা যায় Question number 4 Which day is celebrated as National Voters Day in India? ভাৰতত কোন তাৰিখে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস হিচাপে পালন কৰা হয় এই তাৰিখটো মানে ইয়াত বিকল্প দিয়া আছে 25th ডিসেম্বৰ 25th জানুৱাৰী 14th of ফেব্ৰুৱাৰী 15th of মাৰ্চ শুদ্ধ উত্তৰ হ'ব 25th জানুৱাৰী 25 জানুৱাৰীৰ দিনটো ন্যাশনাল ভোটাৰ্স ডে বা ৰাষ্ট্ৰীয় ভোটাৰ দিৱস হিচাপে পালন কৰা হয় এই দিনটিৰ জৰিয়তে ভোটাৰসকলৰ মাজত সজাগতা বৃদ্ধিৰ বাবে এই দিৱসটি পালন কৰা হয় ইয়াৰ লগতে আৰু এটি অতিৰিক্ত আমি তথ্য ইয়াৰ পৰা জানি লওঁ শ্যাম চৰণ নেগী তেওঁ কি হৈছে He is a retired school teacher in Kalpa, Himachal Pradesh, who cast first vote in India in the 1951 general elections in India. যদি কয় প্ৰথম যদি ভাৰতৰ ভোটাৰ কোন হয় প্ৰথম কোনগৰাকী ব্যক্তিয়ে ভোটদান কৰিছিল তেখেত হ'ব শ্যাম চৰণ নেগী আৰু তেওঁ হিমাচল প্ৰদেশৰ হয় 1951 চনৰ যিটো সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল সেই সাধাৰণ নিৰ্বাচনত এইগৰাকী ব্যক্তি শ্যাম চৰণ নেগীয়ে প্ৰথম ভোটদান কৰিছিল Question 5 The intensity of earthquake is measured using ভূমিকম্পৰ তীব্ৰতা জোখা যন্ত্ৰটোৰ নাম Session scale, Beaufort scale, Mercalli scale and Richter scale শুদ্ধ উত্তৰ হ'ব Richter scale Richter scaleৰ জৰিয়তে ভূমিকম্পৰ প্ৰাবল্য বা তীব্ৰতা জোখা হয় অপচন ডি শুদ্ধ উত্তৰ Question number 6 Farakka bridge is located in which state of India ফারাক্কা ব্রিজ যেটো আছে ভাৰতৰ কোন ৰাজ্যত অৱস্থিত বিকল্প দিছে ওয়েস্ট বেঙ্গল আসাম ওড়িশা তামিলনাডু শুদ্ধ উত্তৰ হ'ব ওয়েস্ট বেঙ্গল অপশন এ শুদ্ধ উত্তৰ Question number 7
with which sport the Lokopriya Gopinath Bordoloi Trophy associated? Lokopriya Gopinath Bordoloi Trophy কি খেলাৰ লগত জড়িত? বিকল্প দিছে হকি, কাবাডি, ক্ৰিকেট এণ্ড ফুটবল। শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ফুটবল। 1952 চনৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফি বা বৰদলৈ ট্ৰফি এয়া খেলি অহা হৈছে। ই অসমৰ আটাইতকৈ বৃহত্তম ফুটবল প্ৰতিযোগিতা হয়। গতিকে 1952 চনৰ পৰা এই প্ৰতিযোগিতা আৰম্ভ হৈছে। গতিকে আমি গম পালোঁ লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফি ফুটবলৰ লগত জড়িত। অপশ্যন ডি শুদ্ধ উত্তৰ। Question number 8. Guwahati High Court was established in the year. Guwahati উচ্চ ন্যায়ালয় কিমান চনত স্থাপন কৰা হৈছিল? বিকল্প দিছে 1948, 1950, 1947, 1951। শুদ্ধ উত্তৰ হ'ব 1948। 1948 চনত গুৱাহাটী উচ্চ ন্যায়ালয় স্থাপন কৰা হৈছিল। Question number 9. Which of the following is the tallest tower in the world? বা which of the following is the tallest building in the world? বিশ্বৰ সবাতোকৈ ওখ বিল্ডিং বা টাৱাৰটোৰ নাম কি? ইয়াত বিকল্প যিখিনি দিয়া আছে ওহান গ্ৰীণলেণ্ড চেণ্টাৰ, চাংহাই টাৱাৰ, কিংডম ক্লক টাৱাৰ, বুৰ্জ খলিফা। শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি বুৰ্জ খলিফা। Question number 10. What should be the minimum age to contest in the elections of the Lok Sabha? লোকসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ প্ৰাৰ্থীৰ ন্যূনতম বয়স, এটা প্ৰাৰ্থীৰ স্পেলিং এটা ৰেপ এটা হ'ব লাগিছিল। প্ৰাৰ্থীৰ ন্যূনতম কিমান বয়স হ'ব লাগে? বিকল্প দিয়া আছে 30, 35, 25 and 28। শুদ্ধ উত্তৰ হ'ব 25। লোকসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ এজন প্ৰাৰ্থীৰ বয়স ন্যূনতম 25 বছৰ হ'ব লাগিব। Question number 11. Who is the author of the national song of India, Bande Mataram? ভাৰতৰ যিটো ৰাষ্ট্ৰীয় গীত আছে বন্দে মাতৰম, এই গীতটিৰ ৰচক কোন হয়? বিকল্প চাওক ৰবীন্দ্ৰনাথ টেগোৰ, মোহাম্মদ ইকবাল, বংকিমচন্দ্ৰ চেটাৰ্জী, ৰাজা ৰামমোহন ৰায়। শুদ্ধ উত্তৰ অপশ্যন চি বংকিমচন্দ্ৰ চেটাৰ্জী আৰু চট্টোপাধ্যায়। আপুনি দুইটাই ক'ব পাৰে। অপশ্যন চি আমাৰ শুদ্ধ উত্তৰ। বংকিমচন্দ্ৰ চেটাৰ্জী আৰু চট্টোপাধ্যায় তেখেতৰ আনন্দমঠ নামৰ উপন্যাসত এই গীতটি সংযোগ কৰিছিল বা এই গীতটি তেখেতৰ সেই উপন্যাসত আছে। আৰু এটা অতিৰিক্ত ইনফৰমেশ্যন জানি লওঁ। দিছ পয়েম ৱাজ ফাৰ্ষ্ট ছাং বাই ৰবীন্দ্ৰনাথ টেগোৰ ইন 1896 এট দ্য কলকাতা ছেশ্যন অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ। ভাৰতীয় জাতীয় কংগ্ৰেছৰ 1896 চনত কলিকতাত অধিৱেশন হৈছিল। সেই অধিৱেশনত ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰথমবাৰৰ বাবে এই গীতটি গাইছিল। আমি নিশ্চয় গম পালোঁ বন্দে মাতৰম গীতৰ ৰচক কোন? বংকিমচন্দ্ৰ চেটাৰ্জী বা চট্টোপাধ্যায়। আৰু এই গীতটি কোন কিতাপত আছে, কোন উপন্যাসত আছে? আনন্দমঠ নামৰ উপন্যাসখনত। Question number 12. Where is the headquarters of United Nations Organization? ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ৰোম, জেনেভা, লণ্ডন এণ্ড নিউয়ৰ্ক। শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি নিউয়ৰ্ক। আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় আছে। Question number 13. Who is the first woman prime minister of an independent country? বিশ্বৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰীৰ নাম কি? বিকল্প আছে শ্ৰীমাবু বন্দাৰনাইকে, ইজাবেল মাৰ্টিনেজ, মাৰ্গাৰেট থেচাৰ এণ্ড ইন্দিৰা গান্ধী। শুদ্ধ উত্তৰ হ'ব শ্ৰীমাবু বন্দাৰনাইকে। ইয়াত চাওক অপশ্যন এ আমাৰ শুদ্ধ উত্তৰ। আৰু অলপ ইনফৰমেশ্যন জানি লয় এওঁৰ বিষয়ে। শ্ৰীমাবু বন্দাৰনাইকে ৱাজ ইলেক্টেড এজ দ্য ৱৰ্ল্ডছ ফাৰ্ষ্ট ফিমেল প্ৰাইম মিনিষ্টাৰ অন 21 জুলাই 1960। তেখেত শ্ৰীলংকাৰ আছিল। 1960 চনৰ 1960 21 জুলাইত তেখেতে বিশ্বৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল। Question number 14. আমাক প্ৰশ্ন দি আছে হোৱাট ইজ দ্য কেপিটেল চিটি অফ ভেটিকান চিটি? আমি জানো পৃথিৱীৰ ক্ষুদ্ৰতম ৰাষ্ট্ৰৰ নাম হৈছে ভেটিকান চিটি। এই ভেটিকান চিটিৰ ৰাজধানীৰ নাম কি? ইয়াতে আছে ৰোম, তালিন, ভেটিকান চিটি এণ্ড কাবুল। শুদ্ধ উত্তৰ একেই, মানে একেটা নামেই। ভেটিকান চিটি হৈছে ভেটিকান চিটিৰ কেপিটেল বা ৰাজধানী চহৰ। আৰু ইয়াৰ ভেটিকান চিটি ইজ দ্য স্মলেষ্ট কাণ্ট্ৰি ইন দ্য ৱৰ্ল্ড এণ্ড ইয়াৰ টোটেল এৰিয়া হৈছে 0.44 স্কুৱেৰ কিলোমিটাৰ। আধা কিলোমিটাৰতকৈ কম, আধা বৰ্গ কিলোমিটাৰতকৈও ইয়াৰ মাটিকালি কম। Question number 15. ডুৰাণ্ড লাইন ইজ দ্য ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী লাইন বিটুইন? কোন দুখন দেশৰ মাজৰ আন্তঃৰাষ্ট্ৰীয় সীমাৰেখাৰ নাম হৈছে ডুৰাণ্ড লাইন? ইণ্ডিয়ান পাকিস্তান, পাকিস্তান এণ্ড আফগানিস্তান, ইণ্ডিয়ান চাইনা, ইণ্ডিয়ান নেপাল। শুদ্ধ উত্তৰ হ'ব পাকিস্তান এণ্ড আফগানিস্তান। পাকিস্তান আৰু আফগানিস্তানৰ যি আন্তঃৰাষ্ট্ৰীয় সীমাৰেখা তাৰ নাম হৈছে ডুৰাণ্ড লাইন। Question number 16. Which of the following is the largest ocean in the world? পৃথিৱীৰ বৃহত্তম মহাসাগৰৰ নাম কি? বিকল্প দিছে পেচিফিক অ'চেন, আটলাণ্টিক অ'চেন, আৰ্কটিক অ'চেন এণ্ড ইণ্ডিয়ান অ'চেন। ইয়াৰ শুদ্ধ উত্তৰ হ'ব প্ৰশান্ত মহাসাগৰ। প্ৰশান্ত মহাসাগৰক আমি ইংৰাজীত পেচিফিক অ'চেন বুলি জানো।
Question number 17. Which is considered as the oldest civilizations of the world? নিম্নলিখিত কোনটো পৃথিৱীৰ আটাইতকৈ পুৰণি সভ্যতা বুলি বিবেচনা কৰা হয়? Chinese civilization, Harappan civilization, Mesopotamia civilization, Egyptian civilization. শুদ্ধ উত্তৰ হ'ব মেসোপটেমিয়া যেটো সভ্যতা আছে civilization তে এইটো পৃথিৱীৰ আটাইতকৈ পুৰণি বুলি বিবেচিত কৰা হয়। অপশন সি শুদ্ধ উত্তৰ। Question number 18. Name the painter of the world famous painting Mona Lisa. বিশ্ববিখ্যাত যে পেইন্টিং হয় Mona Lisa নামৰ পেইন্টিংৰ চিত্ৰশিল্পী গৰাকীৰ নাম কি? ইয়াত বিকল্প দিছে লিওনার্ডো দা ভিঞ্চি, পাবলো পিকাসো, ক্লড মনেট এন্ড ভিনসেন্ট ভ্যান গঘ। শুদ্ধ উত্তৰ হ'ব অপশন এ লিওনার্ডো দা ভিঞ্চি। লিওনার্ডো দা ভিঞ্চি এক অমৰ সৃষ্টি হৈছে Mona Lisa। আৰু এই লিওনার্ডো দা ভিঞ্চি তেখেত এই শিল্পী গৰাকী ইটালীৰ হয়। Question number 19. Who was the first sailor to sail around the world? সমুদ্র পথেৰে বিশ্বৰ চৌদিশে পৰিভ্ৰমণ কৰা পৃথিৱীৰ প্ৰথম গৰাকী ব্যক্তিৰ নাম কি? বিকল্প দিছে ভাস্কো ডা গামা, ক্ৰিষ্টোফাৰ কলম্বাছ, ৰনাল্ড আমুনডছেন এণ্ড ফাৰ্ডিনাণ্ড মেগেলান। অপশন ডি আমাৰ শুদ্ধ উত্তৰ। ফাৰ্ডিনাণ্ড মেগেলান হৈছে পৃথিৱীৰ প্ৰথম গৰাকী ব্যক্তি যিজনে সমুদ্ৰ পথেৰে বিশ্বৰ চৌদিশে পৰিভ্ৰমণ কৰিছিল। আৰু তেখেত এজন পৰ্তুগীজ এক্সপ্লোৰাৰ, পৰ্তুগীজৰ এজন নাবিক হয়। Question number 20. What was the name of the first atom bomb dropped on the Japanese city of Hiroshima? জাপানৰ হিৰোশ্বিমা চহৰৰ ওপৰত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত যেটো আণৱিক বোমা বৰ্ষণ কৰা হৈছিল বা বোমা পেলোৱা হৈছিল তাৰ নাম কি? লিটল ম্যান, ফ্যাট ম্যান, লিটল বয় এণ্ড ফ্যাট বয়। শুদ্ধ উত্তৰ লিটল বয়। 1945 চনত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত শেষৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰই জাপানৰ হিৰোশ্বিমা চহৰত দুটা চহৰ পেলাইছিল, এটা নাগাসাকি, এটা হিৰোশ্বিমা। আপুনি নিশ্চয় সকলোৱে জানে। গতিকে নাগাসাকি নহয়, এটা প্ৰশ্ন যে হিৰোশ্বিমাৰ ওপৰত যেটো বোমা বৰ্ষণ কৰা হৈছিল তাৰ নাম কি আছিল? শুদ্ধ উত্তৰ হ'ব লিটল বয়। অপশন সি শুদ্ধ উত্তৰ। মৰমৰ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'ৰ বিষয়বস্তু ইমানেই। আপোনালোকে ভিডিঅ'ৰ বিষয়বস্তু আৰু ইয়াৰ উপস্থাপন কেনে পালে জনাবলৈ নাপাহৰিব। আপোনালোকৰ পৰা লাভ কৰা প্ৰতিটো কমেণ্ট, প্ৰতিটো লাইক আমাক পৰৱৰ্তী ভিডিঅ'সমূহ প্ৰস্তুত কৰা যথেষ্ট উদগনি যোগায়। আৰু আজিৰ এই ভিডিঅ' আপোনালোকে সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকলৈ জনাইছোঁ